জীৱন জীৱন বৰ অনুপম মৰণ বিজয়ী সাধনা কবিয়ে আচলতে জীৱনটো বৰ অনুপম বুলি কৈছে কিন্তু প্ৰকৃতাৰ্থত জীৱনটো সঁচাকৈ অনুপম নে ধুনীয়া নে কিছুমানৰ কাৰণে নে এক যন্ত্ৰণাত পৰিণত হয় নে জীৱন এক সংগ্ৰাম শিশু অৱস্থাৰে পৰা যদি আপুনি কেৱল খাদ্যৰ কাৰণে পেটৰ কাৰণে যদি সংগ্ৰাম কৰিবলগীয়া হয় সেই জীৱন আচলতে অনুপম হয়নে নহয় সি এক ডাঙৰ প্ৰশ্ন তেনে মই প্ৰশ্ন লৈয়ে এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ডিমাকুছিৰ এটি ৰাজপথত আৰু ৰাজপথত দেখা গৈছে যে এটা 11 বছৰীয়া কণমানি শিশু যিটো শিশুৱে জীৱন যুদ্ধত এতিয়া নামি পৰিছে নিতৌ মাক বাপেকৰ অনুপস্থিতিত এই 11 বছৰীয়া এইগৰাকী প্ৰণৱ ৰাজবংশী নামৰ ডিমাকুছিৰ এই কণমানি শিশুটি এতিয়া ৰাস্তাই ৰাস্তাই তেওঁ বিভিন্ন ধৰণৰ পপকৰ্ণ খাদ্য সামগ্ৰী শিশুৱে খোৱা খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে যিটো সময়ত আচলতে পখিলা খেদাৰ বয়স বা বিদ্যালয়লৈকে পঢ়িবলৈ যোৱাৰ বয়স সেই সময়ত কিন্তু জীৱন যুদ্ধত এইজন কণমানি নামি পৰিছে মোৰ সহযোগী সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে চাওক এখন চাইকেলত এখন সৰু চাইকেলত তাৰ এখন সৰু দোকান য'ত এয়া পপকৰ্ণ আছে শুকান মাছ আছে সাধা আছে এয়া খাদ্য আছে শিশুৰ খাদ্য আৰু অন্যান্য কিছুমান খাদ্য আছে আৰু এইখন চাইকেল ঠেলি ঠেলিয়েই নিতৌ যি অকণমান পইচা পায় সেই পইচাখিনিৰেই নিজৰ পৰিয়ালটোক পোহপাল দিবলগীয়া হৈছে কি এক আচলতে যন্ত্ৰণাদায়ক বা এক অবুজ সাঁথৰ বুলি ক'ব লাগিব বা এক বেদনাদায়ক দৃশ্য বুলি ক'ব লাগিব যিটো সময়তে পঢ়াৰ বয়স আছিলে সমনীয়াৰ সতে খেলিবৰ কাৰণে এইটো বয়স হৈছিলে সেই সময়ত প্ৰণৱে কিন্তু এনেকৈ ৰাজপথত মানুহৰ ঘৰে ঘৰে এই ধৰণৰ সামগ্ৰী বিক্ৰী কৰি আহিবলগীয়া হৈছে মই প্ৰণৱৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম বাবা তোমাৰ ঘৰটো ক'ত পূৰ্ণাবাণী শনি মন্দিৰৰ কাষত তুমি এনেকৈ কিমান দিন হৈছে এইটো ব্যৱসায় কৰি থাকা এক মাহমান হৈছে তুমি কিয় কৰিবলগীয়া হৈছে মা দেউতা নাই নেকি তোমাৰ ঘৰত মা দেউতা নাই তুমি দিনত কিমান পইচা পোৱা পাওঁ 500 ক'ৰ পৰা কিনি আনা তুমি এইবিলাক বৰঙাজুলিৰ পৰা তুমি পপকৰ্ণ এক পেকেটত কিমানকৈ বিক্ৰী কৰা 10 টকা তোমাৰ দিনত কিমান লাভ থাকে 200-100 মান সেই পইচাকেইটা কি কৰা বজাৰ ঘৰটো চলাওঁ আৰু ঘৰত কোন কোন আছে তোমাৰ খুৰী আছে খুৰা আছে মা দেউতা নাই মা কি কেনে ঢুকাইছে নে কি হৈছে মা ঢুকাইছে দেউতা ঢুকাইছে এতিয়া তুমি কাৰ লগত থাকা ৰাতি কাৰ লগত থাকা খুৰাৰ লগত থাকা খুৰাই তোমাক স্কুলত যাবলৈ দিয়া নাছিল নেকি দিয়া নাই কিয় তুমি স্কুলত যাব মন আছে নে নাই তোমাৰ আছে তুমি স্কুলত গৈছিলা নে নাই গৈছিলোঁ পিছত আমাৰ মা ঢুকাইছে কিমান দিন হ'ল মা ঢুকুৱা হ'ল 5 বছৰমান হ'ল তোমাৰ আৰু ভাই ভণ্টি আছে নে নাই আছে দাদা দুটা এটা কাম কৰে দোকানত থাকে আৰু ডাঙৰটো ক'ৰবাত থাকে নাজানে ক'ত থাকে সিহঁত কিমান ডাঙৰ হৈছে আপোনাৰ লগৰ নিচিনা হৈছে পইচা নিদিয়ে তোমাক হয় খুব আচলতে এইজন শিশু চাওক দেখা পোৱাৰ লগে লগে অত্যন্ত এটা মৰম লগা এই প্ৰণৱ ৰাজবংশী নামৰ এই শিশুটোৱে চাওক কেনেকৈ জীৱন সংগ্ৰামত নামিবলগীয়া হৈছে যিসকলে সদায় এই নিতৌ এই দৃশ্যটো এই শিশুটোৰ এই দৃশ্যটো দেখা পাই আছে তেনে দেখা পোৱা কেইবাগৰাকীও প্ৰতিবেশী আছে বা ব্যৱসায়ী আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম এই ল'ৰাটোৰ যিটো সংগ্ৰাম জীৱনত এইটো আপোনালোকে দেখা পাই আহিছে সদায় কি ক'ব হয় নমস্কাৰ মই এই ল'ৰাটোৰ বিষয়ে এইখিনিকে ক'ব বিচাৰোঁ যে হয় অতি কম বয়সতে তেওঁ এনেকুৱা এখন বিজনেছ কৰি চলি আছে মাক দেউতাক নাইকিয়া যদিও খুৰায়েক আছে বা খুৰীয়েক আছে তেখেতসকলে যদি ইয়াৰ বিষয়ে অকণমান ভাল চিন্তা কৰিলেহেঁতেন ল'ৰাটো হয়তো এইটো অৱস্থা নহ'লেহেঁতেন কিন্তু ইয়াৰ ভৱিষ্যতটো আমি দেখা পাই আছোঁ যে সি 500 টকাৰ বিনিময় 500 টকা বেচে দিনটোৰ ভিতৰত ৰাতিপুৱাৰ পৰা সন্ধিয়া 5টালৈকে নানানটা জেগাত নাই বুলি কমচে কম 10-15 কিলোমিটাৰ চাইকেল চলাই সি চলোৱাৰ পিছত সি 500 টকা বিক্ৰী কৰি কিনে 100 মান টকা তাৰ লাভ থাকে আৰু সেই 100 টকা সি খুৰায়েক আৰু খুৰীয়েকৰ ঘৰত সি থকাৰ কাৰণে তাৰমানে সেই পইচাখিনি সিহঁতে লৈ আছে খুৰীয়েকে কি কৰে খুৰীয়েক কি কৰে বিশেষ মই নাজানো ইয়াৰ বিষয়ে হয় মানে এই শিশুটোক আচলতে কোনো পোহপাল দিব পৰা কাৰো অৱস্থা নাই তাক আচলতে তেনেকুৱা ভাল মানুহ পৰিলে মানুহজন ল'ৰাটো ভাল হ'লে হয় নিশ্চয় সিহঁতৰ ঘৰত মই গৈছিলোঁ এদিন তাৰপিছত মই ক'লোঁ আপোনালোকে যদি নোৱাৰে আমাকে দিয়ক আমি যিমানখিনি পাৰোঁ পঢ়াই কিনে তাক ভাল কৰিব চেষ্টা কৰিম বুলি কৈছিলোঁ কওঁতে ক'লে নাই ই নপঢ়ে সিহঁতে তাৰমানে মোৰ কথাত গুৰুত্ব নিদিলে তেনেকৈ তেতিয়া ঘৰখনৰ আচলতে কোনো পৰিৱেশ নাই চাগে নাই পৰিৱেশ তেনেকুৱা একোৱেই নাই আৰু মই যিটো দেখিছোঁ তাৰমানে
সিহঁতে যদি তাৰ ওপৰত মায়া দয়া থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় তাক এটা আঁকোৱালি ল'লে হয় নিজৰ বুলি। সিহঁতে এইটো এটা বিজনেছত তাক আগবঢ়াই নিদিলে হয়। মানে এই মানৱীয়তা বা যিটো ঘৰুৱা যিটো সম্পৰ্ক, যিটো তেজৰ সম্পৰ্ক, এইটো লাহে লাহে মানুহৰ মাজত আচলতে নাইকিয়া হৈ গৈছে। তেজৰ সম্পৰ্কটো নাইকিয়া হৈছে। সমান্তৰালভাৱে কিন্তু এই সমাজত যিখিনি মানুহে দেখা পাইছে, ইয়াতো বহুত উচ্চ শিক্ষিত মানুহ আছে, সমাজখন বহুত আগবাঢ়ি গৈছে, তেওঁলোকৰ কোনো আগবাঢ়ি অহা নাই, এই দৃশ্য কোনেও দেখা নাই। হয়, আচলতে কি খুৰায়েক মানে দেউতাক একে কথা মোৰ হিচাপত। খুৰীয়েক মানে মাক, সৰু মাক সৰু দেউতাক, সেই হিচাপত সিহঁতে পোহপালন দিলে ল'ৰাটো নিশ্চয় ভাল হ'লেহেঁতেন। কিন্তু সিহঁতৰ হেৰিৰ কাৰণে তাৰমানে এনেকুৱা অৱস্থা হৈছে ইয়াৰ, মই জনামতে। হয়, আচলতে খুব দুৰ্ভাগ্যজনক বিষয় যে এয়া আচলতে এনেকৈ ব্যৱসায় কৰি থাকিবলগীয়া হৈছে। চাওক, এয়া খুৰাক এই মুহূৰ্তত মোৰ সৈতে সংযুক্ত হৈছে, মই আহি পাইছে হঠাতে, মই খুৰাকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ ভতিজা নেকি এইটো? এই ব্যৱসায়ত আপুনি কিয় নমাইছে তাক? মানে এতিয়া তাৰ দেউতা মানে তাৰ লগত নাই। আপোনাৰ তাক খুৱাব পৰা কেপাচিটি নাই নেকি আপোনাৰ? আছে, মানে ঘৰৰ মানুহ নাই এতিয়া। আপুনি ঘৰৰ মানুহ নহয় নেকি? ঘৰৰ হয়, মই বিজনেছ লৈ দৌৰি আছোঁ। সি অকলে থাকে, সেইকাৰণে তাকো মানে হেৰি কৰিছোঁ। আপুনি স্কুলত কিয় যাব নিদিয়ে? স্কুলত যাব দিম, মোৰ সৰু ছোৱালী আছে, তাকো নাম লগাই দিম, তেতিয়া সিও যাব। এতিয়াতো ইয়াৰ 11 বছৰ বয়স হৈছে। হয়, এনেকৈ হৈছে। তেতিয়াহ'লে ই স্কুলত যাব কেতিয়া বয়স হ'ব? স্কুলত গৈ আছিলে, তাৰ দেউতাই মানে তাৰ লগত লৈ পেলাই স্কুলটো বন্ধ। কি হ'ল? আছে, দেউতা য'ত থাকে। দেউতাক নাই বুলি কৈছে? আছে। আপুনি মাক নাই? মাক নাই। এতিয়া মাক দেউতাক নাই কাৰণে আপুনিতো আচলতে অভিভাৱক আছিল, আপুনি কিয় দায়িত্বটো অলপ নল'লে? দায়িত্বটো মই ল'ব চেষ্টা কৰি আছোঁ। এই পইচাটো কি কৰে সি? দিনত কিমান টকা পায়? এনেই 500-600 এনেকৈ বিক্ৰী কৰে। পইচাটো লাভ হোৱা পইচাটো কি কৰে? বিজনেছতে লগাইছোঁ। হয়, আপুনি বিজনেছত লগাইছে। চাওক, এটা খুব দুৰ্ভাগ্যজনক কথা যে আচলতে খুৰাকো অৱস্থাৱান নহয়, খুৰাকেও একেই ধৰণৰ ব্যৱসায় কৰে। কিন্তু খুব দুৰ্ভাগ্যজনক কথা যে সমাজত এনে পীড়িত লোকসকল আছে, এই পীড়িত লোকসকল, এই উৎপীড়িত লোকসকলে আচলতে তেওঁলোকে ব্যৱসায়ত নমাই দিবলগীয়া এটা পৰ্যায়ত নামি পৰিছে। খুৰাকৰ হয়তো অৱস্থা নাই, আৰ্থিক অৱস্থা নাই, যাৰ কাৰণে নিজৰ ভতিজাকক এনেকৈ এই ৰাজপথত এই ধৰণৰ এটা ক্ষুদ্ৰ ব্যৱসায় কৰাবলগীয়া এটা বিপাঙত পৰিছে বুলি ক'ব লাগিব। কিন্তু সমাজত যিসকল লোক আছে তেওঁলোকৰ এক দায়িত্ব নাই নেকি? আচলতে এই যুৱকজন এই বাতৰিটো চোৱাৰ পিছত যদি কোনোবা সংস্থাই আহি এই যুৱকজনক আচলতে সংস্থাপিত কৰে, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত যদি এক অগ্ৰাধিকাৰ দিয়ে বা চৰকাৰৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যদি অগ্ৰাধিকাৰ দিয়ে, নিশ্চিতভাৱে এই যুৱকজন কিন্তু কালিলৈ হয়তো এজন দেশৰ সুনাগৰিক হ'ব। আৰু এনেকৈ যদি আচলতে ৰাজপথত এই ব্যৱসায় কৰি থাকিবলগীয়া হৈছে, তেনেহ'লে এই আজিৰ যুৱক বা আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত নাগৰিক বুলি কোৱাৰ যি শব্দ, সেই শব্দটো আচলতে সাঁথৰত পৰিণত হ'ব।